আজি আমি ভাৰতৰ নিৰ্বাচন আয়োগৰ তিনিজনীয়া সম্পূৰ্ণ আয়োগ অসমলৈ যি তেওঁলোকে অসম ভ্ৰমণ কৰিছে, অসম বিধানসভা নিৰ্বাচনৰ আগে আগে অসমলৈ আহি ৰাজনৈতিক দলবিলাকৰ লগতো মত বিনিময় কৰিছিল আৰু সেই সূত্ৰে আমাৰ দলকো নিমন্ত্ৰণ কৰিছিল আৰু আমি গৈছিলোঁ। আমি আমাৰ দলৰ পক্ষৰ পৰা এখন স্মাৰকপত্ৰ, এইখন স্মাৰকপত্ৰ আমি আমাৰ দলৰ পক্ষৰ পৰা তাত দিছোঁ। আৰু আমাৰ দলটোত আমি তিনিজনীয়া দল আছিলোঁ। আমাৰ দলটোত মোৰ উপৰিও আমাৰ পাৰ্টীৰ ৰাজ্যিক সম্পাদক মণ্ডলীৰ অন্যতম সদস্য নিৰংকুশ নাথ আৰু ৰাজ্যিক কণ্ট্ৰল কমিশ্যনৰ সদস্য কমৰেড পৰিমল সেন, আমি তিনিজনীয়া দলটো গৈছিলোঁ আৰু তাতেই আমি আমাৰ বক্তব্যটো দাঙি ধৰিছোঁ। মূলতঃ আমি 8টা বিষয় নিৰ্বাচন আয়োগৰ দৃষ্টিগোচৰ কৰিছোঁ আৰু সেই বিষয়কেইটাৰ লগত সংগতি ৰাখি আমি সুনিৰ্দিষ্টভাৱে কেইটামান দাবী উত্থাপন কৰিছোঁ। আমি আটাইতকৈ উদ্বেগ বেছিকৈ প্ৰকাশ কৰিছোঁ যে এইবাৰ খচৰা যিখন ভোটাৰ তালিকা প্ৰকাশ হ'ল, সেই খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পিছত ব্যাপক সংখ্যক ভোটাৰ তালিকাত নাম থকা ব্যাপক সংখ্যক মানুহৰ নাম কৰ্তন কৰা হৈছে। আৰু এই কৰ্তনটো হৈছে যে বিভিন্ন যুক্তিসংগত কাৰণত যদি কৰ্তন হয়, কোনোবা মৃত বুলি চিনাক্ত হয়, স্থান পৰিৱৰ্তন হৈছে বুলি চিনাক্ত হয় বা অন্যান্য কিবা ভুল হৈছিল, সেইবিলাক কাৰণত যদি হয় এইটো বেলেগ কথা। কিন্তু দেখা গৈছে যে ব্যাপক হাৰত নাম কৰ্তন হৈছে আৰু এই কৰ্তনৰ মাজেৰে ভাৰতৰ সাংবিধানিক যিবিলাক মানে অধিকাৰ, ভাৰতৰ সংবিধানে 326 অনুচ্ছেদত যি ধৰণৰ অধিকাৰবিলাক ভাৰতীয় নাগৰিকৰ ভোট দিয়াৰ অধিকাৰ আছিল, এই অধিকাৰবিলাক বঞ্চিত কৰাৰ কাৰণে এটা পৰিকল্পিত প্ৰচেষ্টা চলা আমি লক্ষ্য কৰিছোঁ। বিশেষকৈ দেখা গৈছে যে 7 নম্বৰ ফৰ্ম হৈছে নাম কৰ্তনৰ কাৰণে বিভিন্ন অভিযোগত মৃত হ'লে, কোনোবা যদি বেলেগ ঠাইলৈ স্থান পৰিৱৰ্তন কৰে, স্থানান্তৰিত হয় বা তেওঁক ঘৰত 3বাৰ 4বাৰ যোৱাৰ পিছতো বিচাৰি নাপায়, এনেকুৱা কিছুমান কাৰণত হয়তো ফৰ্ম 7 ব্যৱহাৰ কৰিব পাৰে। কিন্তু ফৰ্ম 7ত ইমানেই অপব্যৱহাৰ হৈছে যে হাজাৰ হাজাৰ মানুহৰ বিৰুদ্ধে মিছাকৈ কিছুমান অভিযোগ তাত উত্থাপন কৰিছে। মই এটা সংখ্যাই আপোনালোকৰ ওচৰত দিব বিচাৰিছোঁ যে গোটেই এই খচৰা তালিকা প্ৰকাশৰ পিছত প্ৰায় 35,94,983খন ফৰ্ম 6, 7, 8ত মানুহে দাবী বা আপত্তি দৰ্শাইছে। তাৰ ভিতৰত প্ৰায় 12,97,994 জন 13 লক্ষৰ বিৰুদ্ধে ফৰ্ম 7 নম্বৰ ফৰ্মৰ জৰিয়তে মানে অবজেকশ্যন দিছে আৰু এই 13 লক্ষৰ ভিতৰত প্ৰায় 11 লক্ষ মানুহৰ নাম কৰ্তন কৰা হৈছে। কিন্তু ইয়াৰ বিপৰীতে আকৌ নাম অন্তৰ্ভুক্ত হৈছে 6 নম্বৰ ফৰ্মৰ জৰিয়তে যিবিলাকে নাম অন্তৰ্ভুক্তিৰ কাৰণে আবেদন কৰিছিলে, তাত মাত্ৰ 5,86,000হে নাম অন্তৰ্ভুক্ত হৈছে। গতিকে আমি এইটো উত্থাপন কৰিছোঁ যে এই যে ব্যাপক হাৰত 7 নম্বৰ ফৰ্মৰ ব্যৱহাৰ কৰাৰ কাৰণে সুযোগ দিয়া হৈছে আৰু ইয়াৰ বিপৰীতে কিন্তু 8 নম্বৰ ফৰ্মটো আকৌ ব্লক কৰি ৰাখিছিল। এই সময়ছোৱাত দেখা গৈছে 8 নম্বৰ ফৰ্মটো যদিও ভোটাৰ তালিকাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পিছতে 6, 7, 8 এই 3খন ফৰ্ম ফিল আপ কৰাৰ সুযোগ থাকে, কিন্তু 8 নম্বৰ ফৰ্মখন এটা ৰহস্যজনক কাৰণত ব্লক কৰি ৰাখিছিল আৰু 7 নম্বৰ ফৰ্ম তেওঁলোকে জমা লৈছিল। তো এই কথাটোৱে দেখা যায় যে স্বাভাৱিক যিটো ন্যায়, সেই ভোট দিয়াৰ অধিকাৰৰ যি অধিকাৰ, তাৰ পৰা বঞ্চিত কৰাৰ কাৰণে মানুহক এটা পৰিকল্পনা কৰা হৈছে। গতিকে আমি স্বাভাৱিকতে এই বিষয়টো উত্থাপন কৰিছোঁ যে 8 নম্বৰ ফৰ্মখন কিয় ব্লক কৰি ৰখা হৈছিল, সেই বিষয়টো আমি আনিছোঁ। তৃতীয়তে, যিবিলাক মানুহ এভিক্টেড বা মানে উচ্ছেদৰ বলি হৈছে বা বিভিন্ন গৰাখহনীয়াত, বানত, প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে যিবিলাক মানুহ মানে সময়মতে
এই ফৰ্ম ফিল আপ কৰিব পৰা নাই, সুযোগ পোৱা নাই, তেওঁলোকক একদম যান্ত্ৰিকভাৱে তেওঁলোকক নামবিলাক কৰ্তন কৰা হৈছে আৰু তেওঁলোকৰ আইনগতভাৱে তেওঁলোকৰ নাম অন্তৰ্ভুক্তিকৰণৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক বাধা আৰোপ কৰা হৈছে। আৰু এটা বিষয় আমি উল্লেখ কৰিছোঁ যে যিবিলাকে এতিয়া ৰি-এপ্লাই কৰিব নতুনকৈ, আগতে ভোটাৰ লিষ্টত নাম আছিল কিন্তু পিছত খচৰা তালিকাত নামটো নাই, গতিকে তেওঁলোকে নতুনকৈ নাম অন্তৰ্ভুক্তিকৰণৰ কাৰণে যিবিলাকে কৰিব বিভিন্ন কাৰণত, স্থান পৰিৱৰ্তন হ'লে, সমষ্টি পৰিৱৰ্তন হ'লে ইত্যাদি কাৰণত যদি তেওঁ নতুনকৈ ৰি-এপ্লাই কৰিব লগা হয়, তেতিয়াহ'লে এপিক কাৰ্ডখন, এপিক নাম্বাৰটো চেঞ্জ হৈ যাব, পৰিৱৰ্তন হৈ যাব। এতিয়া আমি কৈছোঁ যে পুৰণা যদি এপিক কাৰ্ডখন, যিজন মানুহ আগতে ভোট দিছিলে কিন্তু সেইজন মানুহৰ যদি এপিক নাম্বাৰটো পৰিৱৰ্তন হৈ যায় আৰু এতিয়া নতুনকৈ এটা এপিক নাম্বাৰ পায়, তেতিয়াহ'লে পৰৱৰ্তী কালত যিকোনো কাৰণতেই তেওঁ ভাৰতীয় নাগৰিক নহয় বুলি বা অন্যান্য কিছুমান কথা, দেখোন এখন গুৰুত্বপূৰ্ণ দলিল, যদিও ভোটাৰ কাৰ্ডখন মানে নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয়, তথাপিও ই বিভিন্ন কাৰণত এখন গুৰুত্বপূৰ্ণ নথি হিচাপে মানুহক ব্যৱহাৰ হয়। আমাৰ অসমতে NRC ক্ষেত্ৰত আমি যেতিয়া লিগেচি ডাটা দিছিলোঁ, আমিতো ভোটাৰ লিষ্টত নাম থকাৰ ভিত্তিতে দিছিলোঁ। 1951 চন বা 1971 চনৰ ভোটাৰ লিষ্টৰ তালিকাত নাম যিবিলাকৰ আছে সেইবিলাক পৰিয়ালৰ মানুহে দিছে। গতিকে এতিয়া যদি নতুন এখন এপিক কাৰ্ড পায় আৰু পূৰ্বতে তেওঁ যে ভোট দিছিল তাৰ ৰেকৰ্ডটো যদি নাথাকে, তেতিয়াহ'লে এটা বিৰাট সমস্যাৰ সন্মুখীন হ'ব। গতিকে আমি এই বিষয়টো উত্থাপন কৰিছোঁ। আৰু এটা বিষয় আমি উত্থাপন কৰিছোঁ যে এই ডি ভোটাৰৰ নামত যে দীৰ্ঘদিন 1997 চনতে 1997 চনতে ডি ভোটাৰ ছিষ্টেমটো ইলেকশ্যন কমিশ্যনে ইণ্ট্ৰডিউচ কৰিছে, আৰম্ভ কৰিছে। আৰু তাৰপিছত এতিয়া যে যুগ যুগ ধৰি পেলাই 97 পৰা বহু মানুহ ভোটাধিকাৰৰ পৰা বঞ্চিত হৈ আছে, তেওঁক প্ৰমাণো কৰিব পৰা নাই বিদেশী বুলি, আৰু আনফালেদি সন্দেহজনক মানে ডাউটফুল বা ডুবিয়াছ ভোটাৰ হিচাপে তেওঁলোকক চিনাক্ত কৰি পেলাই থৈছে। গতিকে এই গোটেই ভোটাধিকাৰ মানে ডি ভোটাৰ ছিষ্টেমটোক আমি মানে বাতিল কৰাৰ কাৰণে, এবলিছ কৰাৰ কাৰণে, ডিছমেণ্টেল কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু লগতে আমি কৈছোঁ যে নিৰ্বাচনৰ সময়ত এই যে পাৰ্মিশ্যন সভা সমিতি সমদল ইত্যাদি কৰাৰ কাৰণে ৰাজনৈতিক দলবিলাকে পাৰ্মিশ্যনৰ কাৰণে একেবাৰে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ যাব লাগে, সদায় জিলাৰ সদৰলৈ। দূৰ দূৰণিত সমষ্টিটো থাকিলেও তেওঁ জিলাৰ সদৰলৈ আহিব লাগিব, ঘূৰি যাব লাগিব, দিনৰ পিছত দিন মানে পাৰ্মিশ্যন পাবলৈ অপেক্ষা কৰি থাকিব লগা হয়। গতিকে এইটো আমি দাবী কৰিছোঁ যে এইটো কনষ্টিটুৱেঞ্চি বেচিছ, সমষ্টিৰ ভিত্তিত পাৰ্মিশ্যন দিয়াৰ ব্যৱস্থা হ'ব লাগে, যাতে এটা নিৰ্দিষ্ট সমষ্টিৰ ভিতৰতে থাকি তেওঁলোকে পাৰ্মিশ্যন দিব পাৰে। আৰু আমি শেষত কৈছোঁ যে ইলেকশ্যন কমিশ্যনে যাতে নিৰ্বাচনটো খুব নিকা নিৰ্বাচন এটা নিশ্চিত কৰাৰ কাৰণে যাতে স্বচ্ছতা, সকলো ক্ষেত্ৰতে স্বচ্ছতা প্ৰদৰ্শন কৰে, আৰু নাম যাতে জেনুইন ভোটাৰবিলাকৰ নাম যাতে অন্তৰ্ভুক্তি কৰে, আৰু যিবিলাকে ভুলকৈ 7 নম্বৰ ফৰ্ম মিছাকৈ মৃত বুলি দেখুৱাই ইত্যাদি ইত্যাদি অভিযোগত যিবিলাকে 7 নম্বৰ ফৰ্ম দিছে, মানে জাপে জাপে দিছে, এজন মানুহে 5জন বা 2খন বা 3খন নহয়, শ এজন মানুহৰ নামত ফৰ্ম জমা হৈছে, আৰু সেইবোৰ ফৰ্ম নিৰ্বাচনী বিষয়াই গ্ৰহণ কৰিছে আৰু সেই ফৰ্মৰ ভিত্তিত তেওঁলোকে কাম কৰিছে। গতিকে স্বাভাৱিকতে এইবিলাক মানুহৰ বিৰুদ্ধে চিনাক্ত কৰি, যিবিলাকে নিজৰ মানে BLA বা BLOৰ নাম ব্যৱহাৰ কৰি মিছাকৈ, BLO জনে নাজানে, বহুত ক্ষেত্ৰত BLA জনেও নাজানে, কিন্তু মিছা নামত, ভুৱা নামত তেওঁলোকে এই যে আপত্তিবিলাক দাখিল কৰিছে আৰু নিৰ্বাচনী বিষয়ে গ্ৰহণ কৰিছে এইবিলাক, আমি কৈছোঁ যে তেওঁলোকক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা ল'ব লাগে, আইনগত ব্যৱস্থা। তাৰ কাৰণে নিৰ্বাচন আয়োগ একেবাৰে চকুমুটা কুলিৰ দৰে চাই আছে, কাৰো বিৰুদ্ধে এটাও উদাহৰণ নাইকিয়া। তাতকৈ ডাঙৰ কথা, আজি আমি এটা কথা উল্লেখ কৰিছোঁ যে যোৱা 2 দিন নিৰ্বাচন আয়োগ, সম্পূৰ্ণ নিৰ্বাচন আয়োগ, 3জনীয়া আয়োগ অসমত উপস্থিত আছে। গোটেই হিয়েৰিঙৰ নামত, মানে শুনানিৰ নামত যিবিলাক হাৰাশাস্তি কৰিছে বিগত সময়ছোৱাত, এইবিলাক আমি বিশেষ ব্যাখ্যা কৰাই নাই। আমি কৈছোঁ যে ব্যাপক হাৰত হাৰাশাস্তি হৈছে। আমি বিশেষকৈ এটা উদাহৰণ দাঙি ধৰিছোঁ, বৰক্ষেত্ৰী সমষ্টি, নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ যোৱা কালিৰ ঘটনা। যোৱা কালি যি সময়ত অসমত নিৰ্বাচন আয়োগ আছে, সেই দিনটোতে বৰক্ষেত্ৰীৰ পৰা 200 অধিক মানুহক
শুনানিলৈ আমন্ত্ৰণ কৰি কাৰো শুনানি গ্ৰহণ নকৰি নলবাৰীৰ ডেপুটি কমিশ্যনাৰ কাৰ্যালয়ত নিৰ্বাচনী বিষয়াৰ অনুপস্থিতিত মানুহবোৰ গৈছে আৰু গোটেই দিনটো তাত অপেক্ষা কৰি আছে, যাৰ কাৰণে তিনিজন মানুহ মূৰ্ছা যাব লগা অৱস্থা হৈছে। অসুখী মানুহ, ৰোগীয়া মানুহ, বৃদ্ধ মানুহ, মহিলা, এনেকুৱা 2 সহস্ৰাধিক মানুহ কালি নলবাৰীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত শুনানিৰ কাৰণে গৈ উপস্থিত হৈছিল, কিন্তু শুনানি ল'ব নোৱাৰিলে। একদম এটা অৰাজক অৱস্থা শুনানিৰ নামত ঘূৰি আহিছে, যাৰ কাৰণে 3জন মানুহ মূৰ্ছা যাব লগা হৈছে। এজন মানুহক হস্পিটেললৈ লৈ যাব লগা হ'ল। দিনটো বৃদ্ধ মানুহ, ৰোগীয়া মানুহ দিনটো তাত ৰৈ পেলাই ঘূৰি যাব লগা হ'ল। কিন্তু নিৰ্বাচন আয়োগ একেবাৰে নিৰ্বিকাৰ, শুনানি নোহোৱাকৈ কালি গোটেই ঘটনাটো কেঞ্চেল কৰিছে। আমি এই বিষয়টো আনিছোঁ। এতিয়া শেষত আমি মূলতঃ 10টা দাবী, 12টা দাবী, সুনিৰ্দিষ্টভাৱে দাবী, ছুটি দাবী আমি কৈছোঁ যে যিবিলাক মানে ভোট কেন্দ্ৰত ফৰ্ম 7ৰ নামত ব্যাপক হাৰত অভিযোগ দাখিল কৰা হৈছে, নাম কৰ্তনৰ কাৰণে তাৰমানে আবেদন দাখিল কৰা হৈছে ব্যাপক হাৰত, একদম ভোট কেন্দ্ৰ ভিত্তিক যাতে তাত এটা সঠিকভাৱে গোটেই ঘটনাটো পৰ্যালোচনা কৰি জেনুইন ভোটাৰ যিবিলাকৰ নাম কাটিছে তেওঁলোকৰ নাম যাতে অন্তৰ্ভুক্তি হয়, এই দাবীটো আমি কৰিছোঁ। তাৰ লগতে আমি কৈছোঁ যে আইনগত ব্যৱস্থা ল'ব লাগে দোষীবিলাকৰ বিৰুদ্ধে, যিবিলাকে মিছাকৈ 7 নম্বৰ ফৰ্ম জমা দিছে তেওঁলোকক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব লাগে, এই দাবীটো উত্থাপন কৰিছোঁ। আৰু এটা কৈছোঁ যে ফৰ্ম 8টো যিহেতু টেকনিকেল কাৰণত যিবিলাকে ব্লক কৰি ৰাখিছিলে, সময়মতে তেওঁলোকে জমা দিব পৰা নাছিলে, তেওঁলোকৰ কেছটো যাতে সোনকালে তেওঁলোকৰ পৰা ফৰ্মবিলাক জমা লৈ পেলাই শুধৰণি থাকক বা নাম অন্তৰ্ভুক্তিকৰণৰ কাৰণে যদি আবেদন হয়, সেই আবেদন যাতে গ্ৰহণ কৰে। তাৰ পিছত আমাৰ দাবীটো হ'ল যে 6 নম্বৰ ফৰ্ম এতিয়া জমা দিয়াৰ কথা কৈছে, যোৱা 11 তাৰিখৰ পৰা আৰম্ভ হৈছে। এই 6 নম্বৰ ফৰ্মৰ যাতে শুনানি প্ৰক্ৰিয়া, সমগ্ৰ প্ৰক্ৰিয়াটো 15 দিনৰ ভিতৰত সম্পন্ন কৰি তেওঁলোকে সিদ্ধান্ত যাতে ERO-জনে, নিৰ্বাচনী বিষয়াজনে যাতে 15 দিনৰ ভিতৰত তেওঁ সিদ্ধান্ত দিব পাৰে। কাৰণ তেওঁ যদি বিৰূপ সিদ্ধান্ত দিয়ে, তেওঁ যাতে আপিল কৰিবৰ কাৰণে সুযোগটো পায় আৰু অহা নিৰ্বাচনৰ আগতেই যাতে এইটো সম্পন্ন হয়, যাতে তেওঁ ভোট দিয়াৰ অধিকাৰটো অহা নিৰ্বাচনত কৰ্তন নহয়, সেইটো নিশ্চিত কৰাৰ কাৰণে আমি দাবী তোলাইছোঁ। তাৰপিছত এপিক কাৰ্ডৰ ক্ষেত্ৰত আমি কৈছোঁ যে নতুন এপিক কাৰ্ড দিলেও পুৰণা এপিক কাৰ্ডৰ লগত যাতে তাৰ এটা লিংকেজ, মানে সম্পৰ্ক যাতে ৰক্ষা কৰা হয়। দৰকাৰ হ'লে পুৰণা এপিক কাৰ্ডৰ ৰেকৰ্ডটো ৰক্ষা কৰাৰ কাৰণে, প্ৰিজাৰ্ভ কৰাৰ কাৰণে, তাৰমানে ৰক্ষণাবেক্ষণ সুনিশ্চিত কৰাৰ কাৰণে আমি দাবী তুলিছোঁ। আৰু এটা আমি দাবী তুলিছোঁ যে যিবিলাকে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ কাৰণেই হওক, উচ্ছেদৰ কাৰণেই হওক স্থান পৰিৱৰ্তন কৰিলে, তেওঁলোকে এতিয়া খুব সহজে যাতে ফৰ্ম ফিল আপ কৰিব পাৰে আৰু তেওঁলোকৰ যাতে মানে কাৰণে এটা বিশেষ ব্যৱস্থা প্ৰণয়ন কৰে, ব্যৱস্থা যাতে প্ৰৱৰ্তন কৰে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমি কৈছোঁ যে সকলোবিলাক শুনানিৰ প্ৰক্ৰিয়া অতি সোনকালে সম্পন্ন কৰিব লাগে আৰু ভোটাৰৰ গোটেই ব্যৱস্থাটোক বাতিল কৰিব লাগে বুলি আমি দাবী কৰিছোঁ। লগতে আমি পাৰ্মিশ্যন এইবিলাকৰ ক্ষেত্ৰতো আমি কৈছোঁ কনষ্টিটুৱেঞ্চি ৱাইজ পাৰ্মিশ্যনটো দিব লাগে বুলি। বাকী নিৰ্বাচনত যাতে চৰকাৰে তেওঁলোকৰ প্ৰশাসন যন্ত্ৰৰ অপব্যৱহাৰ কৰিব নোৱাৰে, ধন বল, বাহুবল এইবিলাক প্ৰদৰ্শন কৰি যাতে নিৰ্বাচনটোত মানে জিকিব নোৱাৰে, তাৰ কাৰণেও ব্যৱস্থা কৰিব লাগে। গতিকে নিৰ্বাচন আয়োগে এটা স্বচ্ছ, নিকা আৰু মুক্ত অবাধ নিৰ্বাচন নিশ্চিত কৰা আৰু সকলো জেনুইন প্ৰকৃত নাগৰিকৰ নাম, যিবিলাক বৈধ নাগৰিক, সেইবিলাকৰ নাম সন্নিৱিষ্ট এখন ভোটাৰ তালিকা প্ৰস্তুত কৰে, নিশ্চিত কৰে, তাৰ কাৰণে আমি আবেদন জনাই আমি আমাৰ বক্তব্য সামৰণি মাৰিছোঁ।